আৰু মই আহি পাই গ'লোঁ দোকানত আৰু এইফালে চিংৰা ৰেডি কৰি আছোঁ চিংৰা আৰু এইফালে দেখিছে পুৰি চব্জি ৰেডি কৰি দিলোঁ দেখিছেনে আজি মিটিং আছে অলপ বেছিকৈ বনাবলগীয়া হৈছে আৰু এইফালে চাওক চিংৰা মোটামুটি 500-600 চিংৰা লাগিব চাওক আলু বহাইছোঁ দেখিছেনে কিন্তু ডাঙৰ কেৰাহী হয় দেই সৰু নহয় দেখিছেনে ইয়াত কিমান আলু আছে এইটো বইল কৰিম বইল কৰি চিংৰা বনাম ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব হেল্ল' দোস্তো মই আজি অকণমান আমাৰ গাঁওখন দেখাই দিম এইটো মেইন ৰাস্তা এইটো আমাৰ টকোবাই চেণ্টাৰৰ পৰা গাড়ী পঠাই গৈছে মেইন ৰাস্তা হয় মেইন ৰাস্তাত এনেকৈ সোমাই আহিয়ে মোৰ ঘৰ প্ৰথমতে পাব এইটো চাওক দেখিছে আৰু ইয়াত মই ৰভা দি থৈছোঁ কিয় কাৰণে মোৰ মানুহ ঢুকাইছে খুৰা এজন আৰু সকাম আছে তো সেই গতিকে ৰভা এখন দি পেলাই থৈ দিয়া আছে আৰু সেইখন মোৰ চচুবাৰী ঘৰ হয় ওচৰতে আৰু মোৰ মেইন ঘৰটো গহপুৰত আছিলে গহপুৰৰ মই উঠি আহিলোঁ ইয়াত আছোঁ এতিয়া মই এইখিনি এবিঘা মাটি আছে আৰু এইটো মোৰ ঘৰ দেখিছে নীলা টিং বনাই দিছোঁ আৰু ওচৰতে ঘৰ আছে দুটা ঘৰ আৰু শিল বালি আদি থৈ দিয়া আছে চাওক এই ঘৰটো মই দিন হাজিৰা কৰি বনোৱা হয় হোটেলত মই কাৰিকৰ কৰোঁ আপোনালোকে নাভাবিব যে ইউটিউবৰ পইচাই বা ফেচবুকৰ পইচাই বনাইছে বুলি এইটো নহয় কাৰণ মই নিজে কষ্ট কৰি দিন হাজিৰা কৰি ঘৰটো বনাইছোঁ ৰং চং কৰিব পৰা নাই কাৰণ খৰচা বহুত হয় নোৱাৰা হৈ যায় আৰু এইখন মোৰ বাইকখন আৰু সেইটো আমাৰ ল'ৰাটো দেখিছে এইখন হোণ্ডা SP বাইক হয় আৰু এইখন বাইকৰ এটাই ভাল মাইলেজটো বৰ ধুনীয়া 70-80 মাইলেজ আপোনাৰ 100 টকা ভৰালে যেতিয়া আপোনাৰ 4-5 কিলোমিটাৰ সদায় অহা যোৱা কৰিবলৈ আছে তেতিয়াহ'লে আপোনালোকৰ এখন 7 দিন 8 দিন আপোনালোকে চলাব পাৰিব 100 টকা তেল ঠিক আছে আৰু মই অকণমান ভিতৰটো দেখাই দিছোঁ কাৰণ কাপোৰ কানি চব খুলি থোৱা আছে চোৱা লাগি আছেতো চোৱা হৈছে কাৰণে কাপোৰ কানি চব খুলি আছে দেখাই দিছোঁ এচিবোৰ লগোৱা আছে দেখিছেনে একো ষ্টাইল নাই চিম্পুল আৰু ৰং কৰিবলৈ বাকী আছে কালাৰ কৰিবলৈ বাকী আছে এই পিছত কৰিম লাহে লাহে এইটো আমাৰ ল'ৰা চাইকেল এইফালে আপোনাৰ থপনা আছে ধুনীয়াকৈ সজাই থোৱা আছে ফুল আছে নেগেৰা আছে দেখিছেনে আৰু প্ৰত্যেকখন থপনা যে অসমীয়া মানুহ ফুল আৰু নেগেৰাটো তাল ৰাখিব লাগে ঠিক আছে আৰু এইটো আমাৰ খোৱা ৰুমটো অকণমান দেখাই দিছোঁ চিম্পুল আৰু খোৱা ৰুমটো দেখিছেনে খোৱা ৰুমটো একদম চিম্পুল আছে এইটো পাকঘৰ ফ্ৰিজ আছে ফ্ৰিজ এনেকৈ চলি আছোঁ আৰু ধুনীয়াকৈ আৰু ইয়াত কালি মই চব্জি আনিছোঁ দেখিছে বিলাহী লোকেল বেঙেনা লোকেল আলু গুটি আলু চব আনিছোঁ মই কালি কাৰণ আমাৰ বইল চলি আছে আমি বইল খাই আছোঁ বুধবাৰে কাজ বৃহস্পতিবাৰে দহা হয় তো আমাৰ বুধবাৰ পৰা ৰাতি আৰু খাব পাৰিম কিবা কিবি আজিলৈ ইমানে জয় আই অসম কেলৈ চাওক লেট্ৰিন বাথৰুম দেখিছে ধুনীয়াকৈ লেট্ৰিন বাথৰুম বনাইছিলোঁ মই এইটো লেট্ৰিন বাথৰুম আজি মই 5 বছৰ আগত বনোৱা হয় যদি ধৰক এতিয়া যদি বনাবলৈ যায় এনেকুৱা এটা লেট্ৰিন বাথৰুম আপোনাৰ 6-7 লাখৰ পৰা 8 লাখৰ ভিতৰত লাগিব ধুনীয়াকৈ টাইলছ লগাই পিজা লগাই ধুনীয়াকৈ বনাইছোঁ দেখিছেনে পানীৰ সুবিধা চব কৰি থোৱা আছে আৰু দিন হাজিৰা কৰি ইমানখিনি কৰিছোঁ কি লাগে আৰু কওকচোন আৰু এইফালে এইটো লেট্ৰিন বাথৰুম আৰু ইয়াত মোৰ দুটা আছে কুমুট আছে আৰু বহি পেলাই হাগা আছে একেটা ৰুমতে মই বনাইছোঁ অলপ দেখাই দিছোঁ দেই দেখিছেনে আৰু এই ওপৰত দেখিছেনে 1000 লিটাৰ পানী টেংকি আছে মই দেখাই দিছোঁ এইটো চাওক দেখিছেনে 1000 লিটাৰ পানী টেংকি আছে বা মিঠাই থাকিলে ভাগি পেলাই মিক্স কৰি দিব লাগে তেতিয়া খাবলৈ খুব টেষ্ট হয় আৰু এইটো নাৰিকল পাউডাৰ দিছে দেখাই দিছোঁ নাৰিকল পাউডাৰ দিছে ধুনীয়াকৈ টেষ্টি হয় আৰু বহুত বিক্ৰী হয় এই মিঠাইটো খুব বিক্ৰী হয় আমাৰ দোকানত কাৰণ বহুতে এইটো মিঠাই বিচাৰে মানে বহুত টেষ্টি হয় ডাঙৰো হয় খাবলৈও টেষ্ট হয় বহুত ভাল হয় আৰু চাওক মই মিঠাইটো ভৰাই আছিলোঁ যে এতিয়া ফ্ৰাই কৰি আছোঁ
তেলত দি ধুনীয়াকৈ মই ফ্ৰাই কৰি আছোঁ। ইয়াক ধুনীয়াকৈ কালাৰ অহাৰ পিছত উলিয়াই পেলাই ৰসত দিব লাগিব, টেষ্ট হৈ খাবলৈ। আৰু এইটো অভাৰ গৰমত ভাজিব নালাগে, অভাৰ গৰমত ভাজিলে কি হয় কৰকৰীয়া হৈ যাব, একদম হালকা গৰমত ভাজিব লাগে, ঠিক আছে। এতিয়া এটা এটাকৈ ধুনীয়াকৈ পাল্টি কৰি দিব এনেকৈ, যেতিয়া আপোনাৰ সিজা নাই, ঠিক আছে। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। ধুনীয়াকৈ চাৰিওফালে কালাৰ অহাৰ পিছত এতিয়া ধুনীয়াকৈ ইয়াক নমাই দিব লাগিব। দিনটো মিঠাই বনাই থকা হয় আৰু তাৰ মাজতে মই ভিডিঅ'বিলাকো বনাই থাকোঁ, কামো কৰি থকা হয়, আৰু মই ভিডিঅ'টো কাম কৰি থাকোঁ আৰু এইফালেও মিঠাই কামো মই কৰি থাকোঁ। খুব খাবলৈ টেষ্ট হয় আৰু একদম গৰমত ভাজিব নালাগে। আৰু এইটো মাৰোঁতে অকণমান ময়দাত ৰিফাইন তেল দি ময়দাটো মাৰিব লাগে, অকণমান খোৱা চ'ডা দিব হালকা, তেতিয়া আপোনালোকে ধুনীয়া হ'ব, খাবলৈ টেষ্ট হ'ব। এইটো এনেই চন্দ্ৰপুৰী বুলি কয় আমাৰ ফালে, আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাবচোন। আৰু এইফালে চাওক ধুনীয়াকৈ কালাৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ মই কি কৰিম, বাগেৰে নমাই দিম। কিমান ধুনীয়া হৈছে দেখিছেনে? এতিয়া ৰসত মই দি দিলোঁ, দেখিছে? ৰসত দিয়াৰ পিছত উলিয়াব লাগিব। আৰু এইফালে চাওক ধুনীয়াকৈ কালাৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ খাব পাৰিব, একদম গৰম গৰম খাবলৈ খুব টেষ্ট হয়। আৰু যদি চাই কেনেকৈ পালে কমেণ্টে জনাব নাপাহৰিব। আজিলৈ ইমান, জয় আই অসম। এইফালে চাওক কাটা খুৰমা বনালোঁ, আৰু এই খুৰমাটো লাল চাহৰ লগত খাবলৈ খুব এটা টেষ্ট হয় আৰু সুন্দৰ হয়। এইটো ময়দাৰ হয়, এইটো চানা খুৰমা নহয় দেই। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আপোনালোকে।